নমস্কাৰ বহুদিনৰ মূৰত আকৌ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে। প্ৰথম প্ৰশ্ন, সাগৰৰ পানীত কোনটো নিমখ অধিক পৰিমাণে থাকে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব ছ'ডিয়াম ক্লৰাইড। তাৰে পিছৰ প্ৰশ্ন, ছাহাৰা মৰুভূমি ক'ত অৱস্থিত? এছিয়া, উত্তৰ আফ্ৰিকা, চীন, কেনিয়া। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ছাহাৰা মৰুভূমি উত্তৰ আফ্ৰিকাত অৱস্থিত। নেক্সট কুৱেশ্যন, তলৰ কোনখন নদীক ভাৰতৰ দক্ষিণ ভাৰতৰ গংগা বুলি কোৱা হয়? গোদাবৰী, গংগা, ফাল্গু, কাবেৰী। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে দক্ষিণ ভাৰতৰ গংগা বুলি গোদাবৰী নদীক কোৱা হয়। তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? তলৰ কোনখন নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়? চাৰিটা অপশ্যন জীয়া ভৰালী, বৰলীয়া, জাজি, সোৱণশিৰি। শুদ্ধ উত্তৰটো হৈছে জীয়া ভৰালী নদীক অৰুণাচল প্ৰদেশৰ কামেং বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক ৰঙা নদী আৰু সেউজীয়া পাহাৰৰ দেশ বুলি কোৱা হয়? অপশ্যন এ অসম, অপশ্যন বি গোৱা, অপশ্যন চি বিহাৰ, অপশ্যন ডি কেৰেলা। শুদ্ধ উত্তৰটো হৈছে ৰঙা নদী আৰু সেউজীয়া পাহাৰৰ দেশ বুলি অসমক কোৱা হয়। নেক্সট কুৱেশ্যন, আমচাং অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? কামৰূপ মেট্ৰ', নগাঁও, নলবাৰী, তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে আমচাং অভয়াৰণ্য কামৰূপ মেট্ৰ'ত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা অধিক? যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, চিৰাং। শুদ্ধ উত্তৰটো হৈছে অসমৰ ডিব্ৰুগড় জিলাত সকলোতকৈ অধিক চাহ বাগিচা আছে। নেক্সট কুৱেশ্যন, ক্ৰিকেটৰ ভগৱান বুলি কাক কোৱা হয়? সকলোৱে জানে ক্ৰিকেটৰ ভগৱান বুলি কাক কোৱা হয়? শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনী, ৰাহুল দ্ৰাবিড়। শুদ্ধ উত্তৰটো হৈছে ক্ৰিকেটৰ ভগৱান বুলি শচীন তেণ্ডুলকাৰক কোৱা হয়। নেক্সট কুৱেশ্যন, বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক কোন? শচীন তেণ্ডুলকাৰ, বিৰাট কোহলি, মহেন্দ্ৰ সিং ধোনী, গৌতম গম্ভীৰ। শুদ্ধ উত্তৰটো হৈছে বৰ্তমান ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হৈছে গৌতম গম্ভীৰ। কলা ক্ৰান্তি কোনটো ক্ষেত্ৰৰ লগত জড়িত? অপশ্যন এ খাৰুৱা তেল, অপশ্যন বি গাখীৰ, অপশ্যন চি মাছ, অপশ্যন ডি খনিজ তেল। শুদ্ধ উত্তৰটো হৈছে কলা ক্ৰান্তি খাৰুৱা তেলৰ লগত জড়িত। কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ হয়? 1953 চনত, 1965 চনত, 1973 চনত আৰু 1985 চনত। শুদ্ধ উত্তৰটো হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হয় 1973 চনত। লগতে 1985 চনত কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ইউনেস্কো হেৰিটেজ চাইটত অন্তৰ্ভুক্ত কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনৰ ভূমিকম্পত চানডুবি বিলৰ সৃষ্টি হৈছিল? 1887, 1919, 1997, 1897। শুদ্ধ উত্তৰটো হৈছে 1897 চনৰ ভূমিকম্পৰ ফলত চানডুবি বিলৰ সৃষ্টি হৈছিল। অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিখনৰ নাম কি? চানডুবি বিল, সোণবিল, কুমাৰী হ্ৰদ, দীপৰ বিল। শুদ্ধ উত্তৰটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিখনৰ নাম হৈছে সোণবিল। মনত ৰাখিব, অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ৰাজতৰংগিনী নামৰ কিতাপখন কোনে ৰচনা কৰিছিল? অপশ্যন এ কলহান, অপশ্যন বি কালিদাস, অপশ্যন চি তুলসী দাস, অপশ্যন ডি ৰামদেৱ। শুদ্ধ উত্তৰটো হৈছে ৰাজতৰংগিনী নামৰ কিতাপখন ৰচনা কৰিছিল কালহানে। মনত ৰাখিব। নেক্সট কুৱেশ্যন, গায়ত্ৰী মন্ত্ৰ কোনখন বেদত পোৱা যায়? ঋগ্বেদ, সামবেদ, অথৰ্ববেদ, যজুৰ্বেদ। শুদ্ধ উত্তৰটো হৈছে গায়ত্ৰী মন্ত্ৰ ঋগ্বেদত পোৱা যায়। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। থমাছ কাপ কোনবিধ খেলৰ লগত জড়িত? ক্ৰিকেট, টেবুল টেনিছ, হকী, ফুটবল। শুদ্ধ উত্তৰটো হৈছে থমাছ কাপ। আকৌ এবাৰ কৈছোঁ, থমাছ কাপ কোনবিধ খেলৰ লগত জড়িত? ক্ৰিকেট, টেবুল টেনিছ, হকী, ফুটবল। শুদ্ধ উত্তৰটো হৈছে থমাছ কাপ টেবুল টেনিছৰ লগত জড়িত। নেক্সট কুৱেশ্যন, বিজয় হাজাৰে ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? অপশ্যন এ ক্ৰিকেট, অপশ্যন বি টেবুল টেনিছ, অপশ্যন চি হকী, অপশ্যন ডি ফুটবল। শুদ্ধ উত্তৰটো হৈছে বিজয় হাজাৰে ট্ৰফি ক্ৰিকেট খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, কোনখন অৰণ্যক পূবৰ আমাজন বুলি কোৱা হয়? মানাহ ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, দিহিং পাটকাই অভয়াৰণ্য, আমচাং অভয়াৰণ্য। শুদ্ধ উত্তৰটো হৈছে দিহিং পাটকাই অভয়াৰণ্যক পূবৰ আমাজন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন? বীৰপাল, ব্ৰহ্মপাল, ৰত্নপাল, সিংহপাল। শুদ্ধ উত্তৰটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক হৈছে ব্ৰহ্মপাল। অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ।
নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা শাসকগৰাকীৰ নাম কি ৰেজিয়া চুলতানা মমতা ৰাণী ৰাণী ফুলেশ্বৰী ৰাজকুমাৰী বিহাল্লা শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ প্ৰথম শাসকগৰাকীৰ নাম হৈছে ৰেজিয়া চুলতানা অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন কথাগীতাৰ ৰচক কোন বাণভট্ট কালিদাস তুলসীদাস ৰামদাস শুদ্ধ উত্তৰটো হৈছে কথাগীতাৰ ৰচক হৈছে অপশ্যন এ বাণভট্ট কথাগীতা ৰচনা কৰিছিলে বাণভট্টই তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে ধন্যবাদ